वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ মেথছৰ যেটো ৰিভিজন 1 আছে হেতুৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা 11 লৈ আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলো আজি আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 12 ৰ পৰা 21 লৈ আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো সব প্ৰথম যেটো 12 নম্বৰ কোৱেশ্চন আছে হেতুত কি কৈছে √3 1.732 আৰু √2 1.414 ধৰি তলৰ ৰাখিবোৰৰ আসন্ন মান উলোৱা এতে সোৱা প্ৰথমটো আছে 1/√3 -√2 এতে সোৱা যেটো তোমাৰ হৰ আছে হৰটো কিন্তু পৰিমেয় নাই গতিকে তুমি এটা আগতে পৰিমেয়কৰণ কৰি ল'ব লাগিব তো এটো পৰিমেয়কৰণ কৰাৰ কাৰণে আমি আগতে যেনেকৈ হৰবোৰ পৰিমেয় কৰিছো তেনেকৈ আমি পৰিমেয় কৰিম মানে √3 -√2 আৰু ইয়াৰ লগত আহিব √3 +√2 আৰু ওপৰতে আমি মাল্টিপ্লাই কৰিব লাগিব ইয়াতে যেটোৰে মাল্টিপ্লাই কৰিছো তো আহিব √3 +√2 এতিয়া সোৱা এটো কোনটো ফৰ্মুলাত আহিছে এটো আহিছে তোমাৰ a + b আৰু যদি a - b থাকে তেতিয়া হলে আমি কি পাও a² - b² পাও এতিয়া এটো মানে হৈছে a আৰু এটো মানে হৈছে b তাৰ মানে a² মানে √3² - b² মানে √2² আৰু ওপৰত আহিব √3 +√2 এটোৰ এটো 1 এৰে মাল্টিপ্লাই কৰিলে সেমে থাকিব এতিয়া √3² আৰু √2 কেনসেল যাব মানে 3 - কি হ'ব 2 হ'ব ইফালে স্কয়াৰ √2 কেনসেল যাব আৰু ওপৰত থাকিব √3 +√2 এতিয়া ইয়াতে সোৱা এটো 3 ৰ পৰা 2 গলে 1 থাকে এতিয়া আমি গটেকেটা মান পুট কৰি দিম ইয়াতে √3 ৰ মান আছে কিমান 1.732 প্লাস √2 ৰ মান আছে 1.414 এটো পুট কৰি দিয়া 1.414 আৰু ডিভাইডেড বাই 1 1 হলে হেতে হ'ব এতিয়া তুমি এই দুটা প্লাস কৰি দিয়া এটো প্লাস কৰিবলৈ হলে 1.732 আৰু এটা আহিব 1.414 তো ইফালে আহিব 6 4 এতে হাত চাৰিয়ে কিমান 11 11 ৰ 1 হাতত গল 1 1 1 2 1 3 আৰু ইয়াতে আহিব পয়েন্ট মানে এটো হ'ব 3.146 একেৰে হৰণ কৰিলে এটো পোৱা যায় গতিকে এটো হৈছে ইয়াৰে आंसर 2 নম্বৰটো আছে সোৱা 2 ডিভাইডেড বাই √3 +√2 এটো তুমি হৰটো পৰিমেয়কৰণ কৰিব লাগিব এটো হ'ব √3 +√2 আৰু এটো কৰিম আমি √3 -√2 আৰু ওপৰত আহিব 2 * √3 -√2 এতিয়া এটো a² - b² ত আহি যাব মানে √3 হোল স্কয়ার -√2 হোল স্কয়ার আৰু ওপৰত থাকিব 2 * √3 -√2 এতিয়া ইয়াতে তোমাৰ স্কয়ার আৰু √2 কেনসেল গৈ থাকিব 3 আৰু ইফালে স্কয়ার আৰু √2 কেনসেল গৈ থাকিব 2 আৰু ওপৰত থাকিব 2 * √3 -√2 এতিয়া ইয়াতে তো 1 এ থাকিব মানে ইয়াতে পাম আমি কিমান মানে 3 ৰ পৰা 2 গলে 1 হ'ব তো 2 * √3 -√2 ইফালে √3 -√2 এতিয়া 2 * এতিয়া √3 ৰ মানটো দিয়া আছে √3 ৰ মান দিয়া আছে 1.732 আৰু √2 ৰ মান দিয়া আছে 1.414 এটো আমি কৰিব লাগে তো 2 * এটো মাইনাস কৰি দিয়া এটো মাইনাস কৰিলে কিমান হ'ব 1.732 আৰু এটা আছে 1.414 এটো মাইনাস কৰিব লাগে তো 12 পৰা 4 গলে কিমান থাকে 8 থাকে 2 ৰ পৰা 1 গলে কিমান থাকে 1 থাকে আৰু ভালে 7 ৰ পৰা 4 গলে 3 থাকে আৰু 1 ৰ পৰা 1 গলে 0 থাকে তো এটো আমি পালো কিমান 0.318 এতিয়া এই দুটা পূৰণ কৰি দিলে কিমান হ'ব 2 * 16 6 হাতত গলে 2 * 1 2 * 1 3 আৰু 2 * 3 * 6 তো এটোৰ আমি आंसर পালো কিমান 0.636 এটো হৈছে ইয়াৰে आंसर নম্বৰ কোৱেশ্চনত কি কৈছে সোৱা হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা হৰণ নকৰাকৈ আমি এটো দশমিকত প্ৰকাশ কৰিব লাগে তো এটা আমি কি কৰিম সোৱা ইয়াতে 25 আছে এটো আমি 100 বনাম 100 বনাবলৈ হলে এটো কিমান আহিব 24 * 4 আৰু ইফালে আহিব 7 * 4 মানে এটো আহিব 7 4 গুণ কিমান হ'ব 28 হ'ব আৰু 25 4 গুণ কিমান হ'ব 100 হ'ব তো 100 হলে এটো হৰণ কৰাত একেবাৰে ইজি কেৱল দুটা গড় আগত কি দিব লাগে পয়েন্ট দিব লাগে তো এটো হলে आंसर ঠিক একেদৰে এটো আমি কৰিম ইয়াতে আছে 40 তো 40ক যদি আমি 100 কৰিবলৈ যাও তেতিয়া হলে তো 100 নহব কাৰণ এতে 4 আছে গতিকে এটো আমি কি বনাম 1000 বনাম 1000 আৰামছে বনাব পাৰো কিমানেৰে পূৰণ কৰিব লাগিব 25 এৰে পূৰণ কৰিলে 1000 হৈ যাব আৰু ইফালে আহিব 3 * 25
মানে লব আৰু হৰ দুইটাতে পূৰণ কৰিব লাগে তো 25 3 গুণ কিমান 75 হয় মানে 75 আৰু ইফালে আহিব 1000 আহিব তো ইয়াতে তুমি 750 আৰু ইফালে আহিব পইণ্ট মানে 0.075 হল ইয়াৰে আনসাৰ তাৰ পিছতটো চোৱা এটা আছে তোমাৰ 3/100 আছে তো এটো ডাইৰেক্টলি আমি কৰিব পাৰো দুটা ডিজিট আগতে পয়েন্ট আহি যাব মানে এটো 0.03 হ'ব এর পিছত 4 নাম্বাৰটো কি আছে 23/5 স্কয়ার * 2 কিউব এটো চোৱা এটো 5 স্কয়ার * 2 কিউব এটো 5 মানে 5 স্কয়ার মানে কিমান 25 ইফালে লিখা 25 আৰু 2 কিউব মানে কিমান 8 আৰু ওপৰত আছে কিমান 23 আছে তো এটো যদি তুমি পূৰণ কৰিলে এটো কিমান আহিব পূৰণ কৰিলে এটো আহিব 200 আৰু ইফালে থাকিব 23 এতিয়া চোৱা 200 ক এটোৰ আমি ডিভাইড কৰিব নোৱাৰো গতিকে এটো আমি 1000 বনাই লও তো 1000 বনোৱাতে এটো কি কৰিব লাগিব 200 * 5 আহিব আৰু ইফালে আহিব 23 * 5 তো ইফালে কিমান আহিব ইফালে আহিব 1000 আহিব আৰু ইয়াতে থাকিব কিমান থাকিব 5 3 গুণ 15 5 7 গলে 5 2 গুণ 10 আৰু 1 11 115 হল এতিয়া 115 ক 1000 ৰে হৰণ কৰিলে একেবাৰে ইজিলি পাৰো 115 হ'ব যেহেতু 0 3টা আছে গতিকে 3 ৰ আগত দশমিক দিলে এটো আনসার হৈ যাব এর পিছত চোৱা এটো আছে 14/175 14/175 ক যদি আমি ডিভাইড কৰিলে এটো আৰামসে ক্যান্সেল আউট হৈ যাব কেনেকৈ ক্যান্সেল আউট হ'ব এটো চোৱা ইফালে আহিব তোমাৰ 7 2 গুণ 14 আহিব আৰু এটো 25 7 গুণ 175 মানে এটো কিমান পালো 2/25 পালো এতিয়া স্যার 25 ক যদি আমি 100 বনাবলৈ যাও তেতিয়া হলে ইয়াৰ লগত 4 মাল্টিপ্লাই কৰিব লাগিব তো ইফালেও 2 * 4 আহিব মানে এটো হ'ব 8 ডিভাইডেড বাই কিমান আহিব 100 আহিব মানে এটো হ'ব 0.08 হ'ব এটো হলেৰে উত্তৰ 14 নম্বৰ কোৱেশ্চনটোত কি কৈছে স্যার তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা এটা আমি ভগ্নাংশত প্ৰকাশ কৰিব লাগে এটা আছে প্ৰথমটো আছে 53% তো 53% হলে পার্সেন্ট মানে কি 1/100 মানে এটো কিমান আহিব 53 ডিভাইডেড বাই 100 আহিব এটো তুমি ডাইরেক্টলি এনেকৈ মনত ৰাখিব পাৰা যদি পার্সেন্টৰ চিন দিয়া থাকে তেতিয়া হলে 100 ৰে ডিভাইড কৰি দিবা 100 ৰে ডিভাইড কৰি দিলে এটো আৰামসে আনসারটো আহি যাব এটো 0.3 এটো হল ইয়াৰে আনসার বা এটো তোমাৰ যেহেতু ভগ্নাংশত লিখিবলৈ দিছে গতিকে তুমি এইখিনি লিখাৰ দৰকাৰ নাই কেৱল এইখিনি লিখিলে হ'ব এটো যদি লিখা এটো কি আহিব 50/100 আহিব 0 0 ক্যান্সেল যাব এটো 5 ৰ 1 গুণ 5 আৰু 5 2 গুণ 10 মানে 1/2 হল আৰু এটো আছে চোৱা তো 1/2 ইনটু এটো তোমাৰ পার্সেন্ট মানে কিমান 1/100 মানে এটো কিমান আহিব 1/200 এটো আনসার আৰু এটো 100% আছে মানে এটো কি আহিব 100/100 আহিব মানে এটোৰ আনসার আহিব 1/1 মানে এটো আহিব 1 তাৰ পিছতটো চোৱা এটো আছে তোমাৰ 0.01% আছে মানে এটো হ'ব কিমান এটো 0.01 ডিভাইডেড বাই কি আহিব 100 আহিব তো 0.01 যদি 100 আহে এটো কি হ'ব এটো আৰু দুটা গৰা গৈ আহিব 0 0 কিমান হ'ব 1 হ'ব এটো হল ইয়াৰে আনসার নম্বৰ কোৱেশ্চনটো চোৱা তলৰ ভগ্নাংশবোৰ শতকৰা ৰূপত লিখা এটো শতকৰা ৰূপত লিখিবলৈ দিছে এটো জাস্ট তুমি 100 ৰে মাল্টিপ্লাই কৰি দিলেই হৈ যাব এতে যদি তোমাৰ শতকৰাৰ পৰা যদি ভগ্নাংশত লিখিব লাগে তেতিয়া 100 ৰে ডিভাইড কৰিব লাগে আৰু যদি শতকৰাত ৰূপত লিখিব লাগে তেতিয়া 100 ৰে মাল্টিপ্লাই কৰিব লাগে তেয়াৰে 100% আহিব 100% আহিলে এটোৰে যাব কিমান বাৰ যাব 50 বাৰ যাব মানে এটো আনসার আহিব কিমান 50% তাৰ পিছত এটো আহিব তোমাৰ 50 into 100% 15 to 100% হলে কিমান আহিব 15 to 100% হলে এটো আহিব তোমাৰ 5000% এটো হলে আনসার ইয়াৰ পিছত আছে সো 1/4 হলে এটো কি কৰিবা 1/4 into 100% 100% হলে তোমাৰ এটো 4 ৰ 1 গুণ 4 আৰু 25 4 গুণ 100 মানে এটো কিমান হল 25% ইয়াৰ পিছত আছে তোমাৰ এটো 3/20 into 100% তো এটো ক্যান্সেল আউট হ'ব 20 ৰ 1 গুণ 20 20 5 গুণ 100 হল আৰু 3 5 গুণ কিমান হল 15 হল তো 15% ইয়াৰ পিছত 5 নম্বৰটো চোৱা এটো 42/125 আছে তো এটো লিখা 42/125 into 100% তো এটো ক্যান্সেল আউট কৰা এটো যাব তোমাৰ 25 4 গুণ কিমান 25 4 গুণ 100 আৰু 25 5 গুণ হল 125 এতিয়া এটো পূৰণ কৰিলে কিমান হ'ব 4 2 গুণ হ'ব 8 আৰু 4 4 গুণ 16 ডিভাইডেড বাই 5
এটো যদি তুমি ডিভাইড কৰা ডিভাইড কৰিলে কিমান আহিব এটো ডিভাইড কৰিলে আহিব 33.6% এটো হলে আনসার তো তুমি এটো যদি হৰণ কৰিব বিচাৰা এটো তুমি হৰণ কৰিবও পাৰা এটো 5 3 গুণ কিমান আহিব 15 আহিব ইয়াতে থাকিব 8 ইফালে থাকিব কিমান 1 আকৌ তিনিবাৰ যাব 5 3 গুণ কিমান 15 হাতত থাকিব 3 ইয়াতে পয়েন্ট দিলে ইয়াতে 0 আহিব আৰু 5 6 গুণে কিমান হ'ব 30 হ'ব মানে 33.6% নম্বৰটো 6 নম্বৰটো কি আছে 0.25 মানে এটো 0.25 মাল্টিপ্লাইড বাই কি আহিব 100% আহিব তো এটো দুটা কৰাৰ আগত পয়েন্ট আছে তো এটো লিখিলে ডাইৰেক্টলি কিমান আহিব 25% আহিব এটো হ'ব 1.25 ইনটু 100% তো দুটা কৰাৰ আগত পয়েন্ট আছে তো 100 এর মাল্টিপ্লাই কৰিলে এটো পিছুৱাই যাব মানে এটো হ'ব 125% 16 নম্বৰ কোৱেশ্চনটো চোৱা কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল তার বেচা দাম তার কিনা দাম আৰু বেচা দামৰ অনুপাত কি একেবাৰে ইজি হয় তো ইয়াতে ধৰি লোৱা বস্তুটোৰ কিনা দাম ইয়াতে ধৰি লোৱা বস্তুটোৰ কিনা দাম 100 रुपीस বস্তুটোৰ কিনা দাম আমি কিমান ধৰিছো 100 টকা বুলি ধৰিছো তেতিয়া হলে বেচা দাম কিমান হ'ব এটো বেচা দাম কি কৈছে ইয়াতে 10% বুলি কৈছে 10% লাভ কৰিছে তো এটো কিমান আহিব 110 আহিব আৰু ইয়াৰে উলাব লাগে কি অনুপাত উলাব লাগে এটো কিনা দাম আৰু বেচা দামৰ অনুপাত উলাব লাগে তো therefore কিনা দাম ডিভাইডেড বাই এটো কি আহিব বেচা দাম তো এতে সোয়া কিনা দাম কিমান আছে 100 টকা আছে আৰু বেচা দাম আছে কিমান 110 টকা তো 00 ক্যান্সেল গল এটো আহিল কিমান আহিব 10/11 আহিব তো এটো হল ইয়াৰে অনুপাত 17 নম্বৰ প্ৰশ্নটো সোয়া 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান অৰ্থাৎ 30টা কণী যিমান টকাৰে কিনে 20টা কণী যিমান টকাৰে বেচিলে দুটা টকাৰ পৰিমাণ সমান হয় তেতিয়া হলে আমি উলাব লাগে লাভৰ শতকৰা হাৰ মানে কিমান পার্সেন্ট কি হল লাভ হল হেতু আমি নিৰ্ণয় কৰিব লাগে তো প্ৰথমতে আমি ধৰি লও এতে যেটো কিনা দাম তো কিনা দাম এটো ইকুয়াল টু কি হ'ব বেচা দাম হ'ব কাৰণ দুটাৰে একে হয় ইকুয়াল টু আমি কি ধৰিছো x টকা বুলি ধৰিছো এতিয়া সোয়া এটা কণীৰ কিনা দাম কিমান হ'ব এটা কণীৰ কিনা দাম হ'ব কিমান টকা হ'ব এটো x/30 হ'ব কাৰণ তোমাৰ ইয়াতে কণী আছে কিমানটা 30টা আছে সিমিলারলি এটো এটা কণীৰ বেচা দাম কিমান হ'ব এটা কণীৰ বেচা দাম হ'ব তোমাৰ এটো x/20 টকা এতিয়া সোয়া লাভ কিমান হল লাভ কিমান হ'ব লাভ আমি কেনেকৈ উলাব পাৰো বেচা দাম মাইনাস কিনা দাম তো লাভ আহি যাব তো ইয়াতে বেচা দাম কিমান আছে বেচা দাম আছে x/20 আৰু কিনা দাম আছে কিমান x/30 এতিয়া এই দুটাৰ এলসিয়াম লোৱা 30 আৰু 20 ৰ এলসিয়াম কিমান হ'ব 60 হ'ব আৰু ইফালে সোয়া 20 টু 60 ৰ ভিতৰত কেইবাৰ আছে তিনিবাৰ আছে তো এটো 3x আহিব মাইনাস আৰু 30 60 ৰ ভিতৰত কেইবাৰ আছে দুইবাৰ আছে মানে এটো হ'ব 2x মানে ইফালে আমি কিমান পালো 3 এটো x/ কিমান পালো 60 পালো এতিয়া তুমি উলাব লাগে লাভৰ শতকৰা হাৰ মানে লাভৰ পার্সেন্ট উলাব লাগে তো লাভৰ পার্সেন্ট আমি কি কৰিম এতে তোমাৰ আহিব লাভ ডিভাইডেড বাই কিনা দাম আৰু মাল্টিপ্লাইড বাই কিমান হ'ব 100 এতিয়া আমি ইয়াতে বহাই দিম লাভ কিমান আছিল লাভ আছিল x/60 আৰু কিনা দাম আছিল কিমান কিনা দাম আছে তোমাৰ x/30 ইনটু কি হ'ব 100 হ'ব এতিয়া যদি এটো আমি যদি কৰো তেতিয়া হলে আমি কিমান পাম ইফালে লিখিছো ইফালে ঠাই নাই কাৰণে মই ইফালে লিখিলো সোয়া এটো কিমান আহিব ইয়াতে লিখা এটো x/60 ইনটু এটো যদি তুমি হৰণৰ আকাৰত লিখা হৰণ আছে তো পূৰণৰ আকাৰত লিখিলে এটো লটি যাব মানে এটো হ'ব 30 বাই কি x আৰু ইফালে আছে কিমান 100 আছে এতিয়া x আৰু x ক্যান্সেল আউট হ'ব এটা আহিব তোমাৰ 30 ৰ 1 গুণ 30 30 2 গুণা 60 আকৌ 2 ৰ 1 গুণ 2 2 50 গুণ কিমান হ'ব 100 হ'ব অৰ্থাৎ এটো আমি কিমান টকা পালো 50 টকা পালো 50 টকা মানে এটো কিমান হ'ব লাভৰ পার্সেন্ট হ'ব 50% 80 নম্বৰ কোৱেশ্চনটো কি কৈছে সো এটা বস্তুৰ কিনা দাম 2100 টকা 10% লাভত বিক্ৰী কৰিলে বস্তুটোৰ বেচা দাম কিমান হ'ব এতে সোয়া বস্তু এটাৰ কিনা দাম দিয়া আছে কিনা দাম মানে কি এটো সিপি
CP মানে কষ্ট প্রাইস মানে কিনা দাম এটো দিয়া আছে কিমান 2100 টাকা আৰু ইয়াতে লাভৰ পার্সেন্ট দিয়া আছে 10% মানে প্রফিট পার্সেন্ট দিয়া আছে কিমান 10% আমি ওলাব লাগে কি বস্তুটোৰ বেচা দাম মানে SP সেলিং প্রাইসটো আমি ওলাব লাগে প্ৰথমতে আমি চাও তোমাৰ ইয়াতে লাভ কিমান হল লাভ কিমান হৈছে প্রফিট মানে লাভ কিমান হ'ব এটো 2100 টাকাৰ কিমান পার্সেন্ট আছে 10% আছে তো ইয়াতে 10 দি দিয়া এতিয়া এটো যদি আমি কৰো তেতিয়া হলে কিমান আহিব এটো 10% দিব লাগিব তো এটো 2100 ইনটু এটো আহিব 10 বাই কি আহিব 100 আহিব যেহেতু পার্সেন্ট আছে তো 00 গল আৰু a2 0 গল তো ইয়াতে হ'ব কিমান 210 টাকা এতিয়া তোমাৰ উলাব লাগে কি বেচা দাম এতিয়া সা বেচা দাম আমি কেনেকৈ উলাব বেচা কিনা দামৰ লগত যিখিনি আমাৰ লাভ হয় সেইখিনি যদি আমি প্লাস কৰি দিও তেতিয়া হলে আমি বেচা দাম পাই যাম তো ইয়াতে তোমাৰ কিনা দাম কিমান আছিল কিনা দাম আছিল 2100 টাকা আৰু লাভ হৈছে কিমান 210 টাকা তেতিয়া হলে এটো টোটাল কিমান আহিব এটো আহিব 2310 টাকা মানে 2310 টাকা এটো হলে এটা आंसर 90 নম্বৰ কোৱেশ্চনটো সা টকা 4টা কৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ মূল্য কিমান হ'ব এতে সা 4টা নেমুৰ দাম দিয়া আছে এতে কৈছে না যে টকা 4টা কৈ মানে 1 টকা 4টা কৈ কিনিছে মানে এটো 4টা নেমুৰ কিনা দাম 4টা নেমুৰ কিনা দাম আমাৰ কিমান দিয়া আছে 1 টকা তেতিয়া হলে এটা নেমুৰ কিনা দাম কিমান হ'ব এটা নেমুৰ কিনা দাম হ'ব এটো 1/4 টাকা 1/4 টাকা এতিয়া তোমাৰ লাভ কিমান হল এটো 20% লাভ হৈছে গতিকে তুমি আগতে লাভটো উলাই লোৱা লাভ ইকুয়াল টু কি হ'ব এটো 1/4 টাকাৰ কিমান পার্সেন্ট হৈছে 20% হৈছে 20% মানে কি 20/100 হ'ব তো 20 বাই যদি 100 হয় তো 0 আৰু 0 ক্যান্সেল যাব আৰু ইফালে 2 এর 1 গুণ 2 হ'ব আৰু ইফালে আহিব 2 5 গুণা 10 মানে এটো আহিব 1 বাই এটো 4 5 গুণ কিমান হ'ব 20 টাকা ইমান টাকা কি হল লাভ হল এতিয়া তুমি উলাব লাগে নেমুৰ বিক্রি মূল্য তো নেমুৰ বিক্রি মূল্য বা বিক্রি দাম বা বেচা দাম তুমি যেটো কোৱা তো এটা আমাৰ কি আহিব কিনা দাম প্লাস কি আহিব লাভ আহিব তো এতে কিনা দাম কিমান আছে কিনা দাম আছে 1 টাকা মানে তোমাৰ এটাৰ দাম কিমান আছিল 1/4 টাকা আছিল তো 1/4 আৰু ইয়াতে লাভ কিমান হল লাভ হল 1/20 তো 1/20 এতিয়া তুমি এটো এলসিয়াম লোৱা 4 আৰু 20 ৰ এলসিয়াম হল কিমান 20 হল এটা 4 20 ৰ ভিতৰত কেইবাৰ আছে 5 বাৰ আছে তো 5 ৰ 1 গুণ 5 হল আৰু এটো আছে একবাৰ তো ইফালে আহিব 6 5 একে 6 আৰু ইফালে আহিব 20 গতিকে এটো তুমি যদি ক্যান্সেল আউট কৰা এটো আহিব তোমাৰ 3 2 গুণা 2 3 গুণ 6 আৰু 2 10 গুণ 20 মানে এটো আহিব কিমান 3/10 আহিব মানে এটো আহিব 0.3 টাকা মানে 0.3 টাকা কি হল নেমুৰ বেচা দাম হল 20 নম্বৰ কোৱেশ্চনটো কি কৈছে সা এটা বস্তু 500 টাকাত বিক্ৰী কৰিলে 5% লোকসান হয় এইটো কিমান দামত বেচিলে 5% লাভ হলহেতেন এতে সা বস্তু এটা কিনিছে 500 টাকাত আৰু যদি বিক্ৰী কৰিছে যিমান টাকাত হেতু তোমাৰ কি হয় 5% লোকসান হয় কেতিয়া লোকসান হয় যেতিয়া 500 টাকাত বিক্ৰী কৰে তেতিয়া হলে সেই বস্তুটো 5% লাভ কেতিয়া হ'ব মানে কিমান দামত বিক্ৰী কৰিলে হেতু 5% লাভ হ'ব তো ইয়াতে সোয়া তোমার বেচা দাম দিয়া আছে মানে এসপি দিয়া আছে এসপি কিমান দিয়া আছে 500 টাকা দিয়া আছে এসপি দিয়া আছে 500 টাকা আৰু ইয়াতে সোয়া লস পার্সেন্ট দিয়া আছে কিমান 5% দিয়া আছে এতিয়া তুমি ইয়াৰে কিনা দামটো উলাই লোৱা কিনা দাম মানে কি আছিল সিপি আছিল তো কিনা দাম কিমান আহিব তো বেচা দাম এতে বেচা দাম আছে কিমান 500 টাকা তো এটো 500 টাকা আৰু ইয়াতে যেহেতু তোমার পার্সেন্ট দিয়া আছে গতিকে এটো ইফালে 100 আহিব আৰু লোকসান হৈছে কিমান টাকা 5% লোকসান হৈছে মানে 100 টাকাত কিমান টাকা লোকসান হল তার মানে 5% লোকসান হল মানে 95 টাকা ৰৈ গল তো এটো যদি তুমি পূরণ কৰিলে কিমান পাবা এটো আহিব 50000 আহিব আৰু ডিভাইডেড বাই কিমান হ'ব 95
5 টকা এটো হল আমাৰ কিনা দাম এতিয়া আমাৰ উলাব লাগে কি লাভৰ শতকৰা হাৰটো আগতে উলাই লব লাগিব তো লাভৰ পার্সেন্ট আমি 5% দিয়া আছে তো ইমান টকাৰ 5% মানে তোমাৰ 50,000 ডিভাইডেড বাই 95 আৰু ইফালে আছে 5% ৰ কথা কৈছে তো এটো আহিব কিমান 5/100 তো এই 0 কেনসেল গল এই 0 আৰু এই 0 কি যাব কেনসেল যাব তো এটো আহিব কিমান টকা আহিব ইফালে তোমাৰ এটো যদি হৰণ কৰা এটো 5 ৰ 1 গুণ 5 আহিব আৰু 19 5 গুণ কিমান হ'ব 95 হ'ব তো ইয়াতে থাকিব তোমাৰ 500 ডিভাইডেড বাই কিমান থাকিব 19 থাকিব ইমান টকা কি হল লাভৰ পার্সেন্ট হল এতিয়া আমি উলাব লাগে বিক্রি মূল্য মানে কি এসপি আমাৰ কিমান আহিব এতে কিনা দাম আৰু লাভ প্লাস কৰিব লাগিব তো কিনা দাম আমাৰ কিমান আছিল কিনা দাম আছিল ইমান টকা মানে 50,000 ডিভাইডেড বাই 95 তো এটো 50,000 ডিভাইডেড বাই 95 লিখা 50,000 ডিভাইডেড বাই 95 আৰু ইয়াতে লাভ হল কিমান টকা এটো 500 ডিভাইডেড বাই কিমান টকা হল 19 টকা এতিয়া এই দুটাৰ এলসিয়াম আহিব কিমান 95 আহিব আৰু 95 ৰ ভিতৰত 95 একবাৰে আছে গতিকে এটা আহিব 50,000 আৰু ইফালে আছে কেইবাৰ 5 বাৰ তো 5 গুণ কিমান হ'ব 25 হ'ব তো ইফালে আহিব 2500 টকা এতিয়া এই দুইটা যদি আমি যোগ কৰি দিও এটো যোগ কৰিলে পাম কিমান পাম এটো 52500 টকা আৰু ইফালে আহিব কিমান 95 টকা এতিয়া এটো যদি আমি হৰণ কৰো এটো হৰণ কৰিলে কিমান পাম এটো 5,500 টকা এটো আমি 95 এৰে কি কৰিব লাগে হৰণ কৰিব লাগে এটো তুমি প্ৰথমতে পেয়াৰিং কৰি ললে এটো তুমি 5 বাৰ দিয়া 5 বাৰ দিলে কিমান বাৰ যাব এটো আহিব 5 গুণ 25 ৰ 5 হাতত গল 2 5 গুণ 45 আৰু 2 47 তো ইফালে থাকিব 0 0 ইফালে থাকিব 0 এফালে 12 ৰ পৰা 5 গলে কিমান থাকে 12 ৰ পৰা 7 গলে কিমান থাকে 5 থাকে ইফালে একো না থাকে আকৌ তুমি কি দিয়া 5 বাৰ দিয়া 5 বাৰ দিলে আকৌ আহিব 475 আহিব তো ইফালে আহিব 0 এফালে আহিব তোমাৰ 10 ৰ পৰা 5 গলে 5 থাকে ইফালে 9 9 ৰ পৰা 7 গলে 2 থাকে আৰু ইফালে 4 ৰ পৰা 4 গলে 0 থাকে আৰু ইফালে 2 বাৰ দিয়া 2 বাৰ দিলে আহিব 2 5 গুণ 10 ৰ 0 হাতত গল 1 9 দুগুণা 18 কে কিমান আহিব 19 আহিব তো ইফালে 0 থাকিব 15 ৰ পৰা 8 গলে কিমান থাকে 6 থাকে 15 ৰ পৰা 9 গলে 6 থাকে আৰু ইফালে 1 ৰ পৰা 1 গলে 0 থাকে তো পয়েন্ট এটা দিলে ইফালে কিমান আহিব 6 আহিব তো এটো আকৌ 6 বাৰ যাব তো টোটাল এটো আহিব তোমাৰ 552.6 টকা 21 নম্বৰ কোৱেশ্চন সা গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত গমে 10% আৰু 5% মানে প্ৰথমতে 10% দিছে তাৰ পিছত আকৌ 10% দিছে তাৰ পিছত আকৌ 5% ৰেহাই দিছে মানে তিনিবাৰ ৰেহাই দিছে তিনিওটাৰ সমতুল্য ৰেহাই কি হ'ব প্ৰথমতে ইয়াতে চোৱা যেটো তোমাৰ ৰেহাই আছে সেই ৰেহাইটো আগতে আমি ই কৰি লম প্ৰথমতে আমি ধৰি লও এটোৰ যেটো প্ৰকৃত মূল্য হেতু আমি ধৰি লও মানে প্ৰকৃত এটো লাভ আমি কিমান ধৰিছো 100 টকা আমি ধৰি ললো এতিয়া চোৱা তোমাৰ ৰেহাই দিয়াৰ পিছত কি হ'ব বেচা দাম কিমান হ'ব তো ৰেহাইৰ পিছত বেচা দাম কিমান হ'ব ৰেহাইৰ পিছত বেচা দাম এটো প্ৰথমতে তুমি লক্ষ্য কৰা প্ৰথমতে তোমাৰ টোটাল মানে প্ৰকৃত লাভ আছিল 100 টকা তাৰ পিছত 10% দিছে মানে কিমান টকা আহিল 90 টকা আকৌ 10% দিছে তো ইফালে আহিব কিমান টকা 90 টকা আকৌ দিছে 5% তো ইফালে আহিব কিমান 95 টকা আৰু ইফালে তোমাৰ এটো আহিব এটোৰ 100 ৰ ভিতৰত 90 এটোৰ 100 ৰ ভিতৰত 90 আৰু এটোৰ দিছে 100 ৰ ভিতৰত 5% মানে 95 এতিয়া এটো যদি আমি ক্যান্সেল আউট কৰো এটা 0 দুটা 0 তো এটা দুটা গল ইফালে আহিছে এটা দুটা ইফালে আহিব এটা দুটা এতিয়া এইকেটা যদি আমি পূৰণ কৰিলে কিমান পাম 7695 ডিভাইডেড বাই ইয়াতে কেছে কিমান 100 ইমান টকা এতিয়া আমি উলাব লাগে মুঠ ৰেহাই কিমান হ'ব
মুঠ ৰেহাই হ'ব এইটো তোমাৰ চোৱা আমাৰ টোটেল লাভ ধৰিছিল 100 100 পৰা এইখিনি মাইনাস কৰিব লাগিব 95 এটো আছে 7695 ডিভাইডেড বাই 100 रुपीस তো এটো আহিব তোমাৰ এটো ৰেটো মাল্টিপ্লাই কৰা মাল্টিপ্লাই কৰিলে এটো আহিব 10000 মাইনাস 7695 ডিভাইডেড বাই কিমান আহিব 100 আহিব মানে এটো এলসিএম ললে তো এটো 10000 পৰা যদি 7695 যায় কিমান থাকে এটো 2305 টকা থাকিব আৰু ডিভাইডেড বাই কিমান আহিব 100 এটা তুমি 100 এৰে ডিভাইড কৰিলে দুটা দুঘৰ আগতে দশমিক দিলেই হৈ যাব মানে 23.05 টকা মানে সমতুল্য ৰেহাই আমি কিমান পালো সমতুল্য ৰেহাই কিমান হল সমতুল্য ৰেহাই মানে গুটেকেটা তেকেলগে কিমান টকা ৰেহাই হল 23.05 টকা ইমান টকা ৰেহাই হল মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ তোমালোকৰ কাৰণে লৈ আহিম ৰিভিজন 2 ধন্যবাদ